নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পালন কৰি আছে তেনেহলে এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে ঠাণ্ডা দিনত কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক কেনেকৈ চোৱাচিতা কৰিব লাগে কি খাবলৈ দিব লাগে যাতে কুকুৰাবোৰ সুস্থ থাকে কুকুৰাবোৰক যাতে আপোনালোকে মৃত্যুৰ পৰা বচাই ৰাখিব পাৰে কুকুৰাবোৰক যাতে কোনো ধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে লগতে কুকুৰাবোৰৰ কণীৰ উৎপাদন ক্ষমতাও যাতে বৃদ্ধি হয় এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল ঠাণ্ডা দিনৰ কুকুৰাবোৰক ভালকৈ চোৱাচিতা কৰাটো অত্যন্ত প্ৰয়োজন আৰু বিশেষকৈ কণী উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰক ঠাণ্ডা দিনত ভালকৈ চোৱাচিতা কৰাটো অত্যন্ত প্ৰয়োজন কিয়নো কণী উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ঠাণ্ডা দিনত বহুখিনি কমি যায় কুকুৰাবোৰে যেহেতু একেৰাহে কণী দি থাকে তাৰ বাবে কুকুৰাবোৰ দুৰ্বল হৈ যায় আৰু যাৰ বাবে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি থাকে আৰু এই সময়ছোৱাত যদি কুকুৰাবোৰক আপোনালোকে ভালকৈ চোৱাচিতা নকৰে ভাল খাদ্য খাবলৈ নিদিয়ে তেতিয়া সিহঁতৰ মৃত্যু হয় সিহঁতক বিভিন্ন বেমাৰে আক্ৰমণ কৰে আৰু বেমাৰত পৰি সিহঁতৰ মৃত্যু হয় আৰু যদি আপোনালোকে জানিব বিচাৰিছে যে কণী উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰক ঠাণ্ডা দিনত কেনেকৈ চোৱাচিতা কৰিব লাগে যাতে সিহঁতক কোনো বেমাৰে আক্ৰমণ নকৰে লগতে সিহঁতৰ কণীৰ উৎপাদন ক্ষমতাও বৃদ্ধি হয় তেনেহলে এই ভিডিঅটো আপোনালোকে শেষলৈ ভালকৈ চাব লাগিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে ঠাণ্ডা দিনত কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে লগতে সিহঁতৰ কণীৰ উৎপাদন বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে এক নম্বৰতে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক আপোনালোকে মাজে মাজে ভিটামিন মাল্টিভিটামিন বা বি কমপ্লেক্স ভিটামিন খাবলৈ দিব লাগিব চাওক যেতিয়া কুকুৰাবোৰে একেৰাহে কণী পাৰি থাকে তেতিয়া সিহঁতবোৰ দুৰ্বল হৈ যায় আৰু সিহঁতক শক্তি দিবৰ বাবে মাজে মাজে ভিটামিন মাল্টিভিটামিন বা বি কমপ্লেক্স ভিটামিন খাবলৈ দি থাকিব লাগিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে ঠাণ্ডা দিনত কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে লগতে সিহঁতৰ কণীৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে দ্বিতীয়তে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক আপোনালোকে লেয়াৰ দানা খাবলৈ দিব লাগিব চাওক বহুতেই কি কৰে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাৰ দানাৰ খৰচ কম কৰিবৰ কাৰণে কেৱল ঘৰুৱা খাদ্য খাবলৈ দিয়ে যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক কেৱল ঘৰুৱা খাদ্য খাবলৈ দিয়ে তেতিয়া ইয়াৰ পৰা সিহঁতে বিভিন্ন ধৰণৰ নিউট্ৰিচন লাভ নকৰিব কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক প্ৰটিনৰো প্ৰয়োজন হয় লগতে বিভিন্ন ধৰণৰ ভিটামিনছ আৰু মিনাৰেলছৰো প্ৰয়োজন হয় আপোনালোকে দানাৰ খৰচ কম কৰিবৰ বাবে সিহঁতক ঘৰুৱা খাদ্য খাবলৈ দিব পাৰে ইয়াত কোনো অসুবিধা নাই কিন্তু কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰৰ বাবে যিটো লেয়াৰ দানা আহে লেয়াৰ ফেজ 1 বা লেয়াৰ ফেজ 2 দানা এই দানাটো সিহঁতক আপোনালোকে খাবলৈ দিব লাগিব আপোনালোকে 60 পৰা 70% পাৰিলে লেয়াৰ দানা খাবলৈ দিব আৰু বাকি 40% আপোনালোকে সিহঁতক ঘৰুৱা খাদ্য খাবলৈ দিব পাৰে যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক লেয়াৰ দানা খাবলৈ দিয়ে তেতিয়া সিহঁতে ইয়াৰ পৰা বিভিন্ন ধৰণৰ নিউট্ৰিচনো লাভ কৰে লগতে সিহঁতে ভালকৈ কণীও দিয়ে মানে সিহঁতে সদায় কণীও দিয়ে লগতে সিহঁতৰ কণীৰ কোৱালিটিও ভাল হয় এই যে কুকুৰাবোৰৰ কণীৰ কোৱালিটি বেয়া হয় বা কণীৰ আকাৰ কেতিয়াবা ডাঙৰ কেতিয়াবা সৰু হয় ইয়াৰ কাৰণো কিন্তু এইটোৱে হয় যদি আপোনালোকে কুকুৰাবোৰক লেয়াৰ দানা খাবলৈ নিদিয়ে তেতিয়া কুকুৰাৰ কণীৰ কোৱালিটি বেয়া হয় কেতিয়াবা কুকুৰাৰ কণী সৰু হৈ যায় বা কেতিয়াবা কণীৰ বাকলি নাথাকে মানে বাকলি নথকা কণীও কুকুৰাবোৰে দিবলৈ আৰম্ভ কৰে সেই কাৰণে আপোনালোকে এই কথাটো ভালকৈ নজৰ দিব ঠাণ্ডা দিনত যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে লগতে সিহঁতৰ কণীৰ উৎপাদন বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে তৃতীয়তে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক আপোনালোকে প্ৰচুৰ পৰিমাণে কেলচিয়াম খাবলৈ দিয়ক ইয়াৰ বাবে আপোনালোকে ভেটেনেৰী দোকানৰ পৰা কেলচিয়ামৰ বটল এটাও ক্ৰয় কৰি আনিব পাৰে আৰু সেই কেলচিয়ামৰ বটলটো আনি আপোনালোকে কেলচিয়াম পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে নাইবা যদি আপোনালোকে কুকুৰাৰ কাৰণে ঘৰত দানা প্ৰস্তুত কৰে তেনেহলে সেই দানাত কেলচিয়াম মিহলি কৰিও খাবলৈ দিব পাৰে নাইবা আপোনালোকে কুকুৰাবোৰক মাজে মাজে সজিনা গছৰ পাতো খাবলৈ দিব পাৰে কিয়নো সজিনা গছৰ পাতটো প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে চাওক কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক প্ৰচুৰ পৰিমাণে কেলচিয়ামৰ প্ৰয়োজন হয় যদি আপোনালোকে সিহঁতক সঠিক পৰিমাণে কেলচিয়াম যোগান ধৰিব পাৰে তেতিয়াহে কুকুৰাবোৰ সুস্থ থাকে লগতে সিহঁতৰ কণীৰ কোৱালিটিও ভাল হয় আৰু সিহঁতে বেছিকৈ কণী দিয়ে যদি
আপোনালোকে ঠাণ্ডা দিনত কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে, বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে, লগতে কণীৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব বিচাৰিছে, তেনেহ'লে 4 নম্বৰতে কুকুৰাবোৰক আপোনালোকে মাজে মাজে ডিৱাৰ্মিং কৰি থাকিব লাগিব, মানে কুকুৰাৰ পেটৰ পেলু আপোনালোকে মাৰিব লাগিব। যদি কুকুৰাবোৰৰ পেলু হয় তেতিয়া কুকুৰাবোৰে দানা পানী খোৱা কমাই দিয়ে, লগতে সিহঁতে কণীও দিয়া কম কৰি দিয়ে বা সিহঁতৰ কণীৰ কোৱালিটিও বেয়া হয়। সেইকাৰণে আপোনালোকে সময়ে সময়ে কুকুৰাবোৰক ডিৱাৰ্মিং কৰি থাকিব লাগিব। আৰু যদি আপোনালোকে জানিব বিচাৰিছে যে কুকুৰাবোৰক ডিৱাৰ্মিং কেনেকৈ কৰা হয়, তেনেহ'লে সেই বিষয়ে মই এটা ভিডিঅ' আপলোড কৰি থৈছোঁ আৰু তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ। এই ভিডিঅ'টো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাব পাৰে। কুকুৰাবোৰৰ যদি পেলু হয় তেতিয়া কুকুৰাবোৰে দানা পানী খোৱা কমাই দিয়ে, আৰু যদি কুকুৰাবোৰে দানা পানী খোৱা কম কৰি দিয়ে তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি যায়, যাৰ বাবে সিহঁতক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব পাৰে। সেইকাৰণে সিহঁতক আপোনালোকে মাজে মাজে ডিৱাৰ্মিং কৰি থাকিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ঠাণ্ডা দিনত কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে, মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰিছে, তেনেহ'লে 5 নম্বৰতে আপোনালোকে সিহঁতক ঠাণ্ডা লাগিবলৈ দিব নালাগিব। যদি কুকুৰাবোৰৰ ঠাণ্ডা লাগে তেতিয়া ঠাণ্ডাৰ বাবে কুকুৰাৰ মাজত বিভিন্ন বেমাৰে আক্ৰমণ কৰা দেখিবলৈ পোৱা যায়, যেনে CRD, ফাউল পক্স, ইনফেকচিয়াছ ক্ৰয়জা ইত্যাদি। আৰু যদি কুকুৰাবোৰক যিকোনো বেমাৰে আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰ দুৰ্বল হৈ যায়, সিহঁতে কণী দিয়া কম কৰি দিয়ে আৰু লাহে লাহে কুকুৰাবোৰৰ মৃত্যু হৈ যায়। সেইকাৰণে কুকুৰাবোৰক আপোনালোকে ঠাণ্ডা লাগিবলৈ দিব নালাগিব। তাৰ বাবে আপোনালোকে কুকুৰাৰ গঁৰালত ৰঙা ৰঙৰ বাল্ব জ্বলাই ৰাখিব, লগতে কুকুৰাৰ গঁৰালৰ বেৰবোৰত আপোনালোকে তিৰপালেৰে ঢাকি ৰাখিব যাতে বাহিৰৰ ঠাণ্ডা বতাহ কুকুৰাৰ গঁৰালৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু কুকুৰাবোৰক ঠাণ্ডা নালাগে। যদি আপোনালোকে ঠাণ্ডা দিনত কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে, মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰিছে, তেনেহ'লে 6 নম্বৰতে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক আপোনালোকে R2B ভেকচিন সময়মতে কৰি দিয়ক। ঠাণ্ডা দিনত বিশেষকৈ কুকুৰাবোৰক ৰাণীখেদ বেমাৰে বেছিকৈ আক্ৰমণ কৰা দেখিবলৈ পোৱা যায়, আৰু এই বেমাৰটোৱে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহ'লে কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ হয়। এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচোৱাৰ এটাই উপায় আছে, তাৰ বাবে কুকুৰাবোৰক আপোনালোকে ভেকচিন কৰিব লাগিব। আৰু কণী উৎপাদনৰ কাৰণে যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবিছে তেনেহ'লে সেই কুকুৰাবোৰক আপোনালোকে R2B ভেকচিন সময়মতে দিয়াটো অত্যন্ত প্ৰয়োজন। আৰু যদি কুকুৰাবোৰৰ সেই বয়স হৈ গৈছে, মানে R2B ভেকচিন দিয়াৰ বয়স যদি হৈ গৈছে, তেনেহ'লে সিহঁতক আপোনালোকে R2B ভেকচিন দি দিব। তেতিয়াহে আপোনালোকে সেই কুকুৰাবোৰক ৰাণীখেদ বেমাৰৰ পৰা বচাই ৰাখিব পাৰিব। যদি আপোনালোকে ঠাণ্ডা দিনত কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে, মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰিছে, তেনেহ'লে 7 নম্বৰতে কুকুৰাবোৰক আপোনালোকে যিটো গঁৰালত ৰাখে সেই গঁৰালটো আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিব, তাত এমনিয়া গেছৰ সৃষ্টি হ'বলৈ নিদিব, আৰু লগতে সপ্তাহত 2 দিন বা 3 দিন আপোনালোকে সেই গঁৰালটোত বীজাণুনাশক স্প্ৰে কৰিব। খৰচলিন বা B904 যদি আপোনালোকে স্প্ৰে কৰি থাকে তেতিয়া বেমাৰসমূহে কুকুৰাবোৰক সহজতে আক্ৰমণ কৰিব নোৱাৰিব। যদি আপোনালোকে ঠাণ্ডা দিনত কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে, মৃত্যুৰ পৰা বচাই ৰাখিব বিচাৰিছে, তেনেহ'লে 8 নম্বৰতে কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক আপোনালোকে সপ্তাহত 2 দিন বা 3 দিন কেঁচা হালধিৰ ৰস পানীত মিহলি কৰি খাবলৈ দিব। যদি আপোনালোকে কেঁচা হালধিৰ ৰস সপ্তাহত 2 দিন বা 3 দিন কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰক খাবলৈ দিয়ে, তেতিয়া কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, যাৰ বাবে যিকোনো বেমাৰে সিহঁতক সহজতে আক্ৰমণ কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল, এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে, তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।